ৰাজমিস্ত্ৰী যোগালীৰ কি সুন্দৰ কণ্ঠ। কামৰ মাজে মাজে সংগীত চৰ্চা কৰিছে। জেৰেঙা পথাৰত কান্দে জয়মতীও, হা প্ৰাণ স্বামী বুলি আশীৰ্বাদ কৰা দূৰণিৰে পৰাও লওঁ চৰণৰে ধূলি। সঁচাকৈ কি সুৰ কি কণ্ঠ, মন চুই যাব আপোনাৰো। দুখৰ কথা যে মোক এই সংগীত ক্ষেত্ৰত মোক কোনেও আগুৱাই যোৱাত সহায় নকৰে। ৰম ৰম তেৰা নাম পুকাৰে, एक हुए दिन रैन हमारे, हमसे हम ही छिन गए, जब से देखे नैन तिहारे। পলাশবাৰী মনপুৰৰ নিবাসী এইজন ঈশ্বৰ দাস। পিতৃ নাই, মাতৃয়ে লোকৰ ঘৰত কাম কৰে। অষ্টম শ্ৰেণীৰ পৰাই যোগালী হিচাপে কাম কৰিবলৈ লয়। ক্লাছ 8 মানৰ পৰাই মই কাম কৰিছিলোঁ আৰু কেতিয়াবা মনত ভাৱ আহে এইবিলাকেনো কৰি থাকিম না, অলপমান আগুৱাই যাব চেষ্টা কৰোঁ বা ইচ্ছা যায়। মাৰ পৰাওতো বহুত ছাপৰ্ট পাইছোঁ মই। মানে সংগীত শিকোৱাৰ ক্ষেত্ৰত মায়ে মোক মানে বেছি উৎসাহ দিয়ে, ভাল লাগে আৰু তেনেকুৱা এজন মাতৃ পাই মই নিজে সৌভাগ্যৱান বুলি ভাবোঁ। পৰজনমৰ শুভ লগনত যদিহে আমাৰ হয় দেখা, পুৰাবানে প্ৰিয়ে এই জনম মোৰ হিয়াৰ পূৰ্ণ আশা। পৰজনমৰ শুভ লগনত যদিহে আমাৰ হয় দেখা। আৰ্থিক অভাৱৰ বাবে উচ্চতৰ মাধ্যমিক পৰীক্ষা পাছ কৰি পঢ়া সামৰিছিল, কিন্তু সংগীতৰ প্ৰতি তেওঁৰ যি শ্ৰদ্ধা ক'বই লাগিব। এনেকৈ তেওঁ কৰি গৈছে সংগীত চৰ্চা। कुछ ऐसी लगन इस लम्हे में है, ये लम्हा कहा था मेरा, अब है सामने इसे छू लूं जरा, मर जाऊं या जी लूं जरा। ঈশ্বৰে কৈছে, একাংশ মানুহৰ কথাই দুখ দিয়ে, কিন্তু মই গান গাই যাম, কাৰণ মই গান গাই ভাল পাওঁ। তুমি যেন আবৰি ধৰা ভিতৰে বাহিৰে বৈ, উশাহৰ গভীৰ পিয়াহত তোমাতে লিখা জীৱনী, তুমি যেন পপিয়া তৰা আকাশৰ বুৱতী নৈ। আশা কৰোঁ ঈশ্বৰৰ সপোন এদিন পূৰণ হ'ব। ঈশ্বৰে নিজৰ কণ্ঠৰে সকলোৰে মন জয় কৰিবলৈ সক্ষম হ'ব। এইদৰে গীতৰ চৰ্চা কৰি যাওক, শুভেচ্ছা জনাইছোঁ আমিও। এক্টিং কৰা মানুহটো বহুতে ওলায়, ঘৰৰ মানুহেও মানে তেনেকুৱা কৰে, মানে কয় আৰু কি কৰি আছা এইবিলাক গান চান শিকি কি কৰিবি, আমি গৰীব মানুহ কাম কৰিয়ে ভাত খাব লাগিব, মানে গৰীব হ'লো সতি তাৰ মানে কি আমাৰ মানে মনৰ যি ইচ্ছা সেইটো কৰিব নোৱাৰি নেকি, সেনেকৈ বহুত বাধা আহিছিলে। কিন্তু মই সেইবিলাক মই শুনা নাই, মই গান শিকি আছোঁ, ক'ৰবাত গাব পাইছোঁ নাপাইছোঁ সেইটো বেলেগ কথা, কিন্তু মই গানৰ শিক্ষা লৈয়ে থাকিম আৰু চেষ্টা কৰিয়ে থাকিম মই। হেৰবাহী
তোক বৰ ভাল পাওঁ দেহি মোৰ বাহি তোক বৰ ভাল পাওঁ দেহি তোৰ সুৰৰ আচল ধৰি বহু দূৰ যাওঁ গুচি কোনো পূৰ্ণিমা ৰাতি তোৰ ভিডিঅ' জাৰ্নেলিষ্ট অমৰ দেউৰীৰ সহযোগত ৰঞ্জন হাজৰিকাৰ ৰিপৰ্ট টাইম 8 গুচি কোনো পূৰ্ণিমা ৰাতি হেৰবাহি তোক বৰ ভাল পাওঁ দেহি